অলংকাৰ আছে ছাৰ, এইটো অলংকাৰ বুলি আমাৰ ৰঞ্জিত দত্ত ছাৰৰ এইবিলাক ৰক্ষা ব্যক্তিগত সংৰক্ষণ কৰিছে এইবিলাক বনোৱা নহয় নহয় বুলিয়ে ক'ব আৰু নহ'লে হয় বুলি ক'লে হয় নে নহয়। আৰু ছাৰ আমি এই চেগতে আমাৰ মৰমৰ ছাৰক আমাৰ কলাকুঞ্জ মা কলাকুঞ্জৰ তৰফৰ পৰা আমি এটি পৰম্পৰাগত টীকাৰে আমি সন্মান কৰিব বিচাৰিছোঁ আৰু লগতে আমাৰ শ্ৰদ্ধাৰ ছাৰক এটি টুপি গোৰ্খা টুপি আৰু সদাৰে আমি সন্মান জনাম। সকলোৱে হাত চাপৰি দিব লাগে। সদাৰে আমি সন্মান জনাইছোঁ ছাৰক। হয়, আমি হাত চাপৰি দিব লাগে আৰু ছাৰ এইবোৰ ধন্যবাদ আপোনালোকক ব্যক্তিগত হিচাপে ৰাখি আছোঁ ছাৰ। একচুৱেলি নহয় এই কথাবিলাক আপোনালোকে এটা মেছেজ দিয়ক তেওঁলোকে এখন লিখি দিয়ক মুখ্যমন্ত্ৰী মহোদয় সংৰক্ষণ এইবোৰ ৰাখিব লাগে সংৰক্ষণ কৰবাৰ এটা মিউজিয়াম কৰি হ'লেও কিছু কৰি মানুহৰ কাৰণে ৰাখিব লাগিব না। ভৱিষ্যত প্ৰজন্ম এইবিলাক ৰাখিব লাগিব না আমাৰ গোটেই কথাবিলাক মিউজিয়ামটো নাই এনেকৈ কৈছোঁ সেইকাৰণে কৈছোঁ এখন লিখিতভাৱে দিয়কচোন আমি চাওঁ ঈশ্বৰে কৰক আপোনালোকৰ আশীৰ্বাদত এইবাৰ থাৰ্ড টাইম আহোঁ আমি ভালকৈ হা মোৰ গাঁৱৰে হয়। ঠিক আছে ভাল লাগিল এনেকৈ তিলৰিটো আৰু এইখিনি গোটেইখিনি এইবোৰ মানে মগৰৰ ৰায়ৰ এনেকৈ বেলেগ বেলেগ ৰুদ্ৰাক্ষ মই এতিয়া যদি ছাৰ আছে কৰ্মী এইফালে মাতিছে আপুনি দূৰত আছে যে কিয় গোৰ্খা লোকসকল আপোনাৰ ওচৰত বেছিকে থাকিব লাগে। মানে হিন্দীত যে গীত এটা আছিল যে আৰু লগতে মানে চেহাৰা কে দেখতে হো দিল কে উतर কে দেখো না মানে আমাৰ সাংবাদিক মহলে আপোনাক এটা প্ৰশ্ন কৰিছিল যে আমি সাহিত্য সভাই 2013 চনৰ পৰা গোটেই প্ৰচেছ কৰি মাত্ৰ 3টা পোষ্ট গভৰ্ণমেণ্টৰ টেবুলত আছে। 3টা পোষ্ট দিলে আমাৰ অসমৰ সকলো ছাত্ৰ 3টা পোষ্ট গভৰ্ণমেণ্টে ক্ৰিয়েট কৰিব লাগে। ক্ৰিয়েশ্যন অন্তিম পৰ্যায়ত আছে। আপুনি যদি এবাৰো কৈ দিয়ে আমাৰ মাষ্টাৰ ডিগ্ৰী পঢ়িবলৈ মানে আমাৰ কলেজবিলাকত অনাৰ্ছৰ ব্যৱস্থা আছে। মই নিজে বিশ্বনাথ কলেজৰ প্ৰিন্সিপাল। মোৰ কলেজতো আপোনাৰ হেৰি আছে, নেপালী মেজৰ আছে। 40জন ল'ৰা ছোৱালীয়ে পাছ কৰি যায়, তাৰপিছত অসমত পঢ়িবলৈ কোনো স্কোপেই নাই। গতিকে আপোনালোকে যদি অলপমান চাই দিয়ে সন্দিকৰ কথা ক'লে এক্সেক্টলি 3টা পোষ্ট গভৰ্ণমেণ্টৰ কাৰণে কৰে সেইটো যথেষ্ট না ছাৰ। গভৰ্ণমেণ্টৰ কাৰণে কোনো ডাঙৰ কথাই নহয়। 3টা পোষ্ট অলৰেডি অন্তিম পৰ্যায়ত আছে। যদি আপুনি অলপমান টেক আপ কৰি দিয়ে নেক্সট ছেশ্যনৰ পৰা আমাৰ ল'ৰা ছোৱালীয়ে কিন্তু অসমতে পঢ়িব পাৰিব, মাষ্টাৰ ডিগ্ৰী পঢ়িব। খালি মোক একবাৰ মই আপোনাক কপিটো মোক পঠাই দিয়ক, তেওঁৰ নম্বৰটো আছে। মই নিশ্চয় চেষ্টা কৰিম। চেষ্টা নহয় হ'বই দিয়ক পুলিচ সেইটোৱে আমি